এতিয়া আমি একেধৰণে চাম আমি কেনেকৈ শাৰী দুপট্টা বা একেধৰণৰ সামগ্ৰী নিৰন্তৰ পোহৰত শ্বুট কৰিব পাৰোঁ। এই ক্ষেত্ৰত সামগ্ৰীৰ পৰা দুটা লাইট সমান দূৰত্বত ৰাখিছিলোঁ। মুখ্য পোহৰটো সোঁফালে আৰু ফিল্ড লাইটটো এইফালে অৱস্থিত। গতিকে এই ক্ষেত্ৰত আমি কি কৰিম? এই ক্ষেত্ৰত আমি ফিল্ড লাইটটো অধিক শক্তিশালী কৰিম। মই ইয়াক ভালদৰে ইস্ত্ৰি কৰাৰ পিছত ইয়াত অলপ ভাঁজ আছে। যদি সেই ভাঁজটো ইয়াক ঢাকি ৰাখিবলৈ হয় তেন্তে আমি ভাঁজটোৰ পৰা ছাঁটো পাতল কৰিব লাগিব। এতিয়া মই ফিল্ড লাইটৰ তীব্ৰতা বৃদ্ধি কৰিম আৰু দুয়োটা লাইটৰ তীব্ৰতা সমান কৰিম। আৰু চাওঁ আহক সামগ্ৰীটো কেনেকুৱা হ'ব আৰু সৃষ্টি কৰা ছাঁ হ্ৰাস হৈছে, যাৰ ফলত এক সুন্দৰ সমতল দুপট্টা হৈছে। এতিয়া আমি দেখিবলৈ পাওঁ যে ছাঁটো অতি নিম্নতম আৰু এই হ্ৰাসৰ বাবে ছবিখন ধুনীয়া দেখায়। এই ক্ষেত্ৰত মই আপোনাক কওঁ যে এই পৰিস্থিতিত এখন ছবিৰ ফ্ৰেম আছে। এতিয়া আপুনি ভাবিব পাৰে যে আমি ছবিখনৰ কেনেদৰে সম্পাদনা কৰিব পাৰোঁ। আমাৰ উপযোগী স্থান ইমান বেছি। ইয়াৰ পিছত দুপট্টাৰ অঞ্চল উপস্থিত থাকে। যদি আমি পৰ্যাপ্ত ক্ৰপ কৰিব পাৰোঁ ই বেয়া দেখা নাযাব। এতিয়া আমি ছবি তোলা অংশলৈ আহোঁ আৰু আমি দুপট্টাৰ দৃশ্যগ্ৰহণ কৰিবলৈ সাজু। দুপট্টাৰ দৃশ্যগ্ৰহণত আমি লক্ষ্য কৰিব পাৰোঁ যে ই ধুনীয়াকৈ আৰু সমানভাৱে জ্বলি আছে। যদি আপুনি ইয়াত মনোনিৱেশ কৰে আপুনি মনোযোগ দিব পাৰে। খুব ভালদৰে মনোনিৱেশ কৰা আৰু ভালদৰে জ্বলা। এই ক্ষেত্ৰত এটা সমস্যা আছে। আনকি মই ইয়াক ইস্ত্ৰি কৰাৰ পিছতো এটা সৰু ভাঁজ এতিয়াও আছে। অৱশ্যে ভাঁজটো অনুমোদিত নহয়। মই দৃশ্যগ্ৰহণৰ আগতেই প্ৰতিটো সামগ্ৰী ভালদৰে হেঁচা দিয়াৰ পৰামৰ্শ দিম। এইটো অতি গুৰুত্বপূৰ্ণ। মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে আপুনি শাৰী বা দুপট্টাৰ দৃশ্যগ্ৰহণ কৰি থাকক। কোনো বিকৃতি হোৱা উচিত নহয়। মই বুজাইছোঁ যে বিকৃতিৰ অৰ্থত আপোনাৰ কেমেৰাৰ স্থিতি আপোনাৰ সামগ্ৰীৰ কেন্দ্ৰৰ সৈতে সংৰেখিত কৰিব লাগে। কেমেৰাটো ইয়াতকৈ ওপৰলৈ উঠালে আপোনাৰ সামগ্ৰীৰ তলৰ ফালে ঠেক দেখা যাব। যদি আপুনি ইয়াক তললৈ কৰে তলৰ ফালটো বহল হ'ব আৰু ওপৰৰ ফালটো ঠেক হৈ যাব, যাক বিকৃতি বুলি কোৱা হয়। যদি আমি ফটোশ্বপত কাম কৰোঁ এই ফটোশ্বপ ব্যৱহাৰ কৰি বিকৃতিটো সংশোধন কৰিব পাৰোঁ। এটা মোবাইল এপত এই বিকৃতি ঠিক কৰাটো যথেষ্ট কঠিন। মই আপোনাক ছবিখন তুলি থাকোঁতেই এই বিকৃতিটো ঠিক কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি দৃশ্যগ্ৰহণৰ অংশলৈ আহোঁ। ইয়াত আমি দেখিবলৈ পাওঁ যে সামগ্ৰীটো অতি স্পষ্ট, অৰ্থাৎ সকলো সামগ্ৰীৰ ওপৰত লাইট সমানে পৰে। ফলস্বৰূপে সামগ্ৰীটো স্পষ্টভাৱে দৃশ্যমান হয়। এতিয়া আমি ইয়াৰ এখন ফটো তুলিম। তাৰ পিছত আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশত এই ছবিখন কেনেদৰে সম্পাদনা কৰা হয় চাম। এই ক্ষেত্ৰত মই কিবা এটা আঙুলিয়াই দিওঁ। ইয়াত যদি মই এই ফিল্ড লাইটৰ পৰিমাণ হ্ৰাস কৰোঁ আপুনি সামগ্ৰীটো কেনে দেখাই চাব। আমি পিছত ইয়াত এখন ফটো তুলিম আৰু আপোনাক দেখুৱাম। এতিয়া এই ফিল্ড লাইট হ্ৰাস হোৱাৰ বাবে সামগ্ৰীৰ সোঁফালৰ ভাঁজবোৰ অতি স্পষ্টভাৱে দৃশ্যমান হয়। ই সিমান ভাল দেখা নাযায় আৰু দেখা যায় যে এফালে পাতল আৰু আনফালে কম পোহৰ আছে। এইটো সোঁফালে অলপ ছায়াময় আৰু বাওঁফালে উজ্জ্বল। আমি ইয়াৰ এখন ফটো তুলি আছোঁ। এতিয়া আমি দুয়োখন ছবি চাম। এই ছবিখন ভৰ্তি পোহৰ অবিহনে আৰু এই ছবিখন ভৰ্তি পোহৰৰ সৈতে আছে। এতিয়া আপুনি দুয়োখন ছবি চাই পাৰ্থক্যটো বুজিব পাৰে। এই ছবিখনৰ বাবে বেছি সম্পাদনাৰ প্ৰয়োজন নাই। অতি কম সম্পাদনাই আপোনাৰ ছবি তৈয়াৰ কৰিব।